নমস্কাৰ আপোনালোকে চাই আছে সাৰ্চ দ্য ৰিয়েলিটি ষ্টুডিঅ'ত মই নীলাক্ষী এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দলগাঁৱৰ শিলবৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনা তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সংকটজনক অৱস্থাত তিনিওকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনা সন্দৰ্ভত সবিশেষ এই মুহূৰ্তত জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ দলগাঁৱৰ শিলবৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ AS13J6193 আৰু AS13D2817 নম্বৰৰ বাইক দুখনৰ মুখামুখি সংঘৰ্ষ এই সংঘৰ্ষৰ ফলত তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তিনিওকে দুৰ্ঘটনাত সংকটজনক অৱস্থাত আছে কপাটি গাঁৱৰ সুলেমান আলী গোপাল সাহা সম্প্ৰতি বুলি জানিব পৰা গৈছে আনজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিওকে খাৰুপেটিয়াৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো দৰ্শকক দলগাঁৱৰ শিলবৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা এই সংঘৰ্ষৰ ফলত তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তিনিওকে দুৰ্ঘটনাত সংকটজনক অৱস্থাত আছে কপাটি গাঁৱৰ সুলেমান আলী আৰু গোপাল সাহা সম্প্ৰতি চিকিৎসাধীন হৈ আছে তিনিওজন আহত আৰু আনজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিওকে খাৰুপেটিয়াৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে কিছু দৃশ্য আমি এই মুহূৰ্তত দেখুৱাইছো ৰাজ্যত এতিয়া প্ৰতিদিনেই বৃদ্ধি পাবলৈ ধৰিছে ভয়ংকৰ দুৰ্ঘটনা দলগাঁৱৰ শিলবৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় আৰু এই সংঘৰ্ষৰ ফলত তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু তিনিওজনে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে দুজনৰ পৰিচয় লাভ কৰা হৈছে কপাটি গাঁৱৰ সুলেমান আলী আৰু গোপাল সাহাক চিনাক্ত কৰা হৈছে যদিও আনজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিওকে খাৰুপেটিয়াৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে হয় আমি দেখা পালো মই অকণমান আগতে আহিলো আহাৰ পিছত শুনা পালো যে দলগাঁৱৰ অভিমুখী এটা বাইক দুজন মানুহ লৈ আহি আছে আৰু আপোনাৰ শিলবৰীৰ পৰা এজন মানুহ আহি আছে বাইক দুটা চলতি বাইক আছিল দুই সাইডৰ পৰা দুটা বাইক আহি মানে এটা খুন্দা মাৰিলে খুন্দা মাৰাৰ পিছত আপোনাৰ আমাৰ যেনেকুৱা এটা পৰিস্থিতি হৈছে শুনা পালোঁ মই অকণমান আগতে গম পাইছোঁ শুনা পালোঁ এনেকুৱা পৰিস্থিতি মানে নিয়ন্ত্ৰণৰ কাৰণে আমাৰ পুলিচ প্ৰশাসনৰ দৰকাৰ তো পুলিচ প্ৰশাসনৰ আজি প্ৰায় 1 ঘণ্টা 2 ঘণ্টা হৈ গৈছে ফোন কৰা হৈছে এতিয়ালৈকে পুলিচ প্ৰশাসন অহা নাই অকণমান আগতে আহি মানে গাড়ীটো লৈ গ'লে 1 ঘণ্টা পিছত পুলিচ প্ৰশাসন আহিলে ইয়াত শিলবৰী থানা বেছি দূৰ নহয় ইয়াৰ পৰা মিনিমাম হাইয়েষ্ট আপোনাৰ 100 বা 200 মিটাৰ হ'ব ইমান দূৰৰ পৰা ইমান দূৰ নেকি যে 20 কিলোমিটাৰ 30 কিলোমিটাৰ দূৰত হ'লে কথা এটা আছিল তো ইমানখিনি ওচৰৰ পৰা যদি পুলিচ প্ৰশাসন আহোঁতে যদি দেৰি হয় তেনেহ'লে ইয়াতকৈ মানে বেয়া কথা আৰু কি হয় আপোনালোকৰ মাধ্যমত আমি জনাব বিচাৰিছোঁ যে আমাৰ পুলিচ প্ৰশাসনৰ যি মানে এটা হেতামেলি বুলি কয় সেইটো মানে শিলবৰী আৰক্ষীৰ চকীৰ পৰা মানে আহোঁতে ইমানখিনি সময় দেৰি হয় নেকি তো বেয়া লাগিছে আজি তো এনেকুৱা যাতে নহয় অনাগত দিনত যাতে এক্সিডেণ্ট হোৱাৰ লগে লগে যাতে পুলিচ প্ৰশাসন আহে ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ দৰং জিলা SP মহোদয় আৰু দৰং জিলা DC মহোদয়ক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ পুলিচ প্ৰশাসন অতি সোনকালে সাজু হৈ থাকে ইয়াৰ কাৰণে অনুৰোধ জনাইছোঁ হয় নিশ্চয়কৈ আজি এটা বহুত দুখ লগা কথা মৰ্মান্তিক ঘটনা এটা যে দুইখন আপোনাৰ দুটা বাইকৰ মুখামুখি এটা সংগ্ৰহ আজি শিলবৰী পেট্ৰল পাম্পৰ ওচৰত তেল ডিপোৰ লগত আজি আপোনাৰ হ'ল প্ৰায় আপোনাৰ আধা ঘণ্টামান আগত আমি আহিছোঁ এক্সিডেণ্ট হোৱাৰ আমি 10 মিনিটমান পিছত আহিছোঁ তাৰপিছত আমি এটা আহি কেনে শুনা পালোঁ যে দুখন মানে বাইক আৰোহীৰ মাজত মানে সংগ্ৰহ আৰু ইতিমধ্যে আমি তাৰপিছত আপোনাৰ বাইক দুখন আহি শিলবৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলে উদ্ধাৰ কৰি থানালৈ লৈ গ'ল নাই মৃত্যু হৈছে নে নাই সেইটোতো মই ক'ব নোৱাৰোঁ যিহেতু মানে তেওঁলোকক চিকিৎসাৰ বাবে খাৰুপেটীয়া অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে তো এইটো আমি পিছত গম পাম আৰু ডক্টৰে জানিব আৰু ট্ৰিটমেণ্ট কৰাৰ পিছত
নাই এইটো হয় কথাটো যে যোৱা কেইদিনমান আগতো আৰু এখন হৈছিলে হৈ কেনে আপোনাৰ মানুহজন নিহিত হৈছে ছুইফ্ট ডিজায়াৰ আছিলে তো এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে চাওক আমাৰ এই অসম মালা ৰাস্তাখনৰ শিলপুৰীৰ পৰা মানে শিলপুৰী বা পেট্ৰল পাম্পৰ ওচৰত বা মানে শিমলতলিত তো মোৰ মতে এইখিনিত আপোনাৰ আগৰ পৰা আমি এটা আগতে আন্দোলনো কৰিছিলোঁ প্ৰতিবাদো কৰিছিলোঁ যে শিলপুৰী ৰাস্তাখনক লৈ আপোনাৰ ডিভাইডাৰ হ'ব লাগে আমি আগতীয়াকৈ প্ৰতিক্ৰিয়াও দিছিলোঁ যে বহুত মানে এক্সিডেণ্ট হ'ব পাৰে বা মানুহৰ জীৱনত বহুত মানে এই ৰাস্তাটোৱে বহুত মানে আপোনাৰ বিপদো আনি দিব পাৰে যিহেতু যদি ডিভাইডাৰটো যদি নিদিয়ে তো সেই সম্পৰ্কে আমি আন্দোলনো কৰিছিলোঁ নিউজো কৰিছিলোঁ আমি ছাত্ৰ সংগঠনে তো মই প্ৰশাসনক তথা চৰকাৰক আমি নেমচৰ তৰফৰ পৰা দাবী জনাইছোঁ যিহেতু মানে ডিভাইডাৰ দিব লাগে শিলপুৰীত চাৰিআলিখনত ডিভাইডাৰ হ'ব লাগে আৰু পেট্ৰল পাম্পৰ ওচৰত আপোনাৰ হেৰি হ'ব লাগে মানে স্পীড ব্ৰেকাৰ হ'ব লাগে